জেনারেল কাউন্সিলৰ সভা আমি পাতিছোঁ সাধাৰণ পৰিষদৰ সভা আৰু এই সভা আমি প্ৰতি বছৰে পাতিব লাগে বিশেষকৈ আমাৰ জেনাৰেল নিৰ্বাচন যেটো সাধাৰণ ইলেকশ্যন জেনাৰেল যেটো ইলেকশ্যন পাৰ্লামেণ্টাৰী ইলেকশ্যন হেতু আমাৰ নিচেই ওচৰত সেই সম্পৰ্কে দলে কিছুমান সিদ্ধান্ত ল'ব লগা আছে দল কেনেকৈ চলিব কেনেকৈ কেম্পেইন কৰিব আমি কি ক'ত প্ৰাৰ্থী আগবঢ়াম দলীয় এটা সমৰ্থনৰ প্ৰয়োজন কাৰণ এক্সটেণ্ডেড এক্সিকিউটিভ প্লাছ জেনাৰেল কাউন্সিল এই সভাত আমাৰ বিভিন্ন সমষ্টিৰ প্ৰতিনিধি থাকে বিভিন্ন জিলাৰ প্ৰতিনিধি থাকে সেই সভাটো আমি আজি পাতিছোঁ নিশ্চয় এই সভাৰ জৰিয়তে আমি সেই সিদ্ধান্তখিনি ল'ম আৰু অহা নিৰ্বাচনত আমি কেনেকৈ যুঁজখন আগবঢ়াম নিৰ্বাচন কমিটি কোন হ'ব সিলেকশ্যন কমিটিত কোন থাকিব নিৰ্বাচন প্ৰচাৰ বিভাগত কোন থাকিব ইলেকশ্যন মেনেজমেণ্টত কোন থাকিব সকলো দিশবিলাক আমি খৰচি মাৰি আলোচনা কৰি নহয় জেনাৰেল কাউন্সিলতো প্ৰাৰ্থী নহয় আজি ইলেকশ্যন কমিটিটো হ'ব ইলেকশ্যন কমিটি ইয়াৰ আগত আমাৰ সিদ্ধান্ত আছিল যে আমি তিনিখন সমষ্টিত আমি এককভাৱে লৰাইটো আগবঢ়াম সেই সিদ্ধান্ত আজি দিয়াৰ পিছত পৰৱৰ্তী সময়ত আমাৰ ইলেকশ্যন কমিটি বহি সিদ্ধান্ত ল'ব সন্মানীয় সভাপতি ডাঙৰীৰ নেতৃত্বত আমাৰ 7জনীয়া ইলেকশ্যন কমিটি আছে সেই ইলেকশ্যন কমিটি চূড়ান্তভাৱে সিদ্ধান্ত লৈ প্ৰাৰ্থী ঘোষণা কৰিব